যদি বিয়াখন হয় ভাবিছো কাৰণ দাদাই মই সৰুৰ পৰা যিখিনি কষ্ট দেখি আহিছো কুহিবায়ো হ'বলগীয়া বয়ও সিমানখিনি তাতোতকৈও বেছি হয়তো যন্ত্ৰণা কষ্ট পাই আহিছে তাই ভুগি আহিছে তুমি বিয়া পাতিব ওলাইছো মানে তোমাৰ মানে হেৰি মানে কুহিৰ ওপৰত বহুত বিশ্বাস বহুত বেছি বিশ্বাস মানে পত্নী হিচাপেও কাৰণ যিখিনি আগৰ পৰা কষ্ট খাইছে তেওঁ বা যিখিনি অভিজ্ঞতা হৈছে জীৱনত গতিকে সেইখিনিৰ ওপৰত বিশ্বাস কৰি মই এই ডিসিশনটো লৈছো আৰু ভন্টিও মানি লৈছে দিন গ'ল পাৰ হৈ গ'ল যে সেইকাৰণে এটা সিদ্ধান্তলৈ অহা হ'ল যে সেই সিদ্ধান্তটোৰ পৰা আমি পিছলৈও আহিব নোৱাৰা কাৰণ একেলগে চাব গ'লে অংকিত ভাল ল'ৰা ঢুকাইছে অংকিত আৰু এই পৃথিৱীত নাই সেইকাৰণেই কুহিৰো লাহে লাহে মনটো ঘূৰিছে কাৰণ মানুহৰ সময়ে সকলোৰে আঘাতবিলাকত মলম সানে এতিয়া মই কি বিচাৰো সেইটো বাৰু পিছৰ কিন্তু ৰাইজে কি বিচাৰে সেইটো ইম্পৰ্টেণ্ট এতিয়া ক'বলৈ গ'লে বহুতখিনি সুখী কাৰণ যি ধুমুহাৰ মাজেৰে পাৰ হৈ আজি এইখিনি পৰ্যায় পাইছোহি তাতে গুঞ্জনে ভাঙি যাবলৈ ধৰা ডাল এটিক মানে সহায় কৰাৰ নিচিনা তেনেকুৱাকৈ মোক ধৰিছে নমস্কাৰ মই মনোজ গগৈ অৰ্থাৎ বাউলী ফাগুনৰ বেণুধৰ মামা আপোনালোকে হয়তো বাউলী ফাগুন চাই আছে সকলোৱে আৰু বহুত মৰম কৰিছে তাৰ বাবে সকলোকে অশেষ ধন্যবাদ এনেধৰণে মৰম কৰি থাকিব আৰু এতিয়া বহুতে মোক বেয়া পাইছে কাৰণ মই মানে কুহিৰ বিয়াখন পাতি দিব বিচাৰিছোঁ গুঞ্জনৰ লগত মই বেছি জোৰ দি আছোঁ সেইকাৰণে মোক বহুতে বেয়া পাইছে মামাই বেয়া কাম কৰিছে মামাৰ কথা নুশুনিবা কুহি তুমি এনেকুৱা ধৰণৰ বহু কথা আহি পৰিছে আৰু হঠাৎ এতিয়া অংকিত ওলাইছেই এতিয়া আচলতে বিয়াখন হ'বনে নহয় এই বিষয়ত আমি আমাৰ শিল্পী কলা কুশলীৰ কথা পাতিম আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব বিয়া হ'ব নে নহয় এয়া হ'ল গুঞ্জনৰ ভনীয়েক জিউ এতিয়া বিয়া হ'ব নেকি দাদাৰ কি বিচাৰা তুমি মইতো জীউ হিচাপে হোৱাটোৱে বিচাৰো কাৰণ সৰুৰ পৰা অকলে ডাঙৰ দীঘল হৈছো দুইটা ইমান কষ্ট ভাল ছোৱালী এজনী দাদাই পাইছে ছোৱালীজনী লগো পালো ভালেই মাত কথা ঠিক চব ঠিক সেইটো হিচাপত হ'ব লাগে মানে তুমি সেই মৰমখিনি পাম বুলি ভাবিছানে যদি বিয়াখন হয় ভাবিছো কাৰণ দাদাই মই সৰুৰ পৰা যিখিনি কষ্ট দেখি আহিছো কুহিবায়ো হ'বলগীয়া বয়ও সিমানখিনি তাতোতকৈও বেছি হয়তো যন্ত্ৰণা কষ্ট পাই আহিছে তাই ভুগি আহিছে সেইকাৰণে কষ্টখিনি তাই বুজি পাব বুলি মই আশাবাদী আৰু ৰাইজেতো এতিয়াতো বিয়াখন নোহোৱাটো চিন্তা মানে ভাবি আছে তাকে এতিয়া পঢ়ি আছো আপোনালোকৰ কমেণ্টছো পঢ়ি আছো এতিয়া কেইগৰাকী মানে হোৱাটো বিচাৰে বহুতে নোহোৱাটো বিচাৰে কিন্তু কি হয় সেইটো দেখা যাব চাই থাকিব ন কি হয় আমিও গম নাপাওঁ কি হ'ব কিন্তু কিবা এটাতো হ'ব চাই থাকিব এয়া হ'ল আমাৰ সহকাৰী পৰিচালক বুলবুল হুছেইন তোমাৰ মতে এতিয়া গুঞ্জন আৰু কুহি বিয়াখন হ'ব নে নহ'ব এতিয়াতো ভাবি আছো হ'ব কাৰণ সিহঁতৰ মাজত অকণমান ভাল পোৱা হৈছে বিয়াৰ আগত ধৰ এৰেঞ্জ মেৰেজ কৰিলে যিটো হয় সিহঁতৰ সেইটো হৈছে এতিয়া আমাৰ হাতত স্ক্ৰিপ্ট পোৱা নাই স্ক্ৰিপ্ট ৰাইটাৰৰ ব্ৰেইনত আছে সেইটো বিয়াখন হয় নে নহয় আৰু আপোনালোকে কি বিচাৰে জনাব বাউলী ফাগুন চাই আছে ইতিমধ্যে অংকিতটো ওলাইছে এতিয়া ওলাইছে ৰাইজে কৈছে যে বিয়াখন নহ'বই নোহোৱাটোৱে বিচাৰিছে অংকিত ওলাইছে কাৰণে আমিও কনফিউজ হৈ আছো এতিয়া অংকিতৰ লগতে যাব নে গুঞ্জনৰ লগতে যাব প্ৰিয়ংকা বা মানে কুহি গুঞ্জনকতো চিনি পাইছে সকলোৱে যিহেতু বিয়া আহি আছে মানে আমি হ'ব বুলি ভাবিছোঁ তোমাৰ মতে কি হ'ব বিয়াখন হ'বনে মইতো আশা কৰি আছো বজাৰ কৰিবলৈ ওলাই গৈছো তাকেতো এতিয়া মই কনফিউজ হৈ আছো চব ভগৱানৰ ওপৰত মই কুহিকো তাকে কৈছো আমি বেয়া মানুহ নহয় কাৰো অন্যায় কৰা নাই ভগৱানে আমাৰ অন্যায় নকৰিব বুলি মই আশা কৰি আছো আৰু আশা কৰি আছা ইফালে অংকিতটো আহিছে বুলি আমাৰ ইতিমধ্যে সকলোৱে গম পাইছে ঘানাককে আৰু ৰাইজেতো মানে বিয়াখন নোহোৱাটো বিচাৰিছে গুঞ্জনৰ লগত তোমাৰ মতে কি হ'ব পাৰে যিটো ভাল হয় সেইটোৱে হওক তুমি কনফিউজন কৰাই দিছা যিটো ভাল হয় সেইটোৱে হওক আচ্ছা হয়তো বহুত দুখ লাগিব যথেষ্ট কষ্ট হ'ব কাৰণ সৰুৰ পৰা কষ্টত ডাঙৰ হৈছো আৰু আগতে তোমাৰ বিয়াখন মানে ভাগিছে গম পাইছে ৰাইজে আৰু যদি বিয়াখন হয় মানে জিউ লগত সেই যি সম্পৰ্ক হয় মানে বৌয়েক আৰু জিউ যিটো সম্পৰ্ক কেনেকুৱা হ'ব পাৰে মাকলিকে মৰম কৰিব নে নকৰে সেইটো বিশ্বাসতেতো মই বিয়া পাতিব ওলাইছো মানে তোমাৰ মানে হেৰি মানে কুহিৰ ওপৰত বহুত বেছি বিশ্বাস মানে পত্নী হিচাপেও কাৰণ যিখিনি আগৰ পৰা কষ্ট খাইছে তেওঁ বা যিখিনি অভিজ্ঞতা হৈছে জীৱনত গতিকে সেইখিনিৰ ওপৰত বিশ্বাস কৰি মই এই ডিসিশনটো লৈছো আৰু ভন্টিও মানি লৈছে হ'ল কপিল আমাৰ ছেটিংছৰ হয় বাউলী ফাগুনৰ এতিয়া কপিলে ক'ব যে গুঞ্জন আৰু
কুহিৰ বিয়া হ'ব নে নহয়? গুঞ্জন আৰু কুহিৰটো এতিয়া চলি থকা মতে বিয়াটো হ'ব লাগে। এতিয়া অংকিত এণ্ট্ৰি মাৰিছে নহয়, যদি কুহি দেখা পায় তেন্তে বিয়াটো নহ'ব। হয় নেকি? কাৰণ কুহি বহুত ভাল পায় ন অংকিতক। তথাপি যদি বিয়াখন নহয় তেতিয়া গুঞ্জনৰ কি হ'ব? গুঞ্জন তেতিয়া লাহে 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 আমাৰ পৰা বেক হ'ব লাগিব বা বেলেগ ছোৱালী চাব লাগিব। বেলেগ ছোৱালী চাব লাগিব। তেতিয়া কুহিৰ লগত নহ'ব ন, কাৰণ অংকিতক বহুত ভাল পায় কুহি। কিন্তু গুঞ্জনৰ মানে আগততো বিয়াখন মানে যি হৈছে গম পাইছে ৰাইজে। গম পাইছে ৰাইজে, হয়নে? তথাপিতো দিব কিবা এটা, এতিয়াতো আমিও গম নাপাওঁ বা কোনেও গম নাপায়। তেনেকুৱা কথা। চব কনফিউজন হৈ আছে। কনফিউজন হৈ আছে। কি হ'ব আমি এতিয়াও গম পোৱা নাই। গতিকে কোনেও গম নাপায়, খালি আপোনালোকে কণ্টিনিউ চাই থাকিব আৰু গম পাব। আৰু এতিয়া মোৰ লগত আছে বিজন, কুহিৰ দেউতাক। হয়, নমস্কাৰ। এতিয়া কথা হ'ল কি, গুঞ্জন আৰু কুহিৰ তোমাৰ মতে কি বিয়া হ'ব নে নহয়? তাকে আমিতো এতিয়া তেনেকে আগবাঢ়িছো গুঞ্জনক যিহেতু ভালেই পাইছো, আমাৰ ঘৰখনে গুঞ্জনক যথেষ্ট ভালেই পাইছে, গতিকে বিয়াখন হোৱাৰ পথতে আছে। এতিয়া কি হয় আৰু সেইটো সময়ে ক'ব আৰু। গতিকে বিয়াখন আমি হোৱাৰ পক্ষতে আছো। পক্ষতে আছে। অকলে অকলে তাই কিমান দিন থাকিব? সেইটোতো হয়, ময়ো বিচাৰিছো। এতিয়া কথা হ'ল কি, ইফালে আকৌ অংকিতো আহিছে, ৰাইজে বিচাৰিছে যে বিয়াখন নহওক, সেই কথাটোত তুমি কি ক'বা এতিয়া? তাকে এতিয়া দুলুল্যমান পৰিস্থিতি এটাত আমিও পৰিছো আচলতে। এইটো কথা গম পাইছো বাৰু, ৰাইজেও গম পাইছে বুলি যে অংকিত উভতি আহিছে। আমি এটা দুলুল্যমান অৱস্থাত আছো। কি হয় তথাপিতো দিন গ'ল, পাৰ হৈ গ'ল, যে সেইকাৰণে এটা সিদ্ধান্তলৈ অহা হ'ল যে সেই সিদ্ধান্তটোৰ পৰা আমি পিছলৈও আহিব নোৱাৰা। কাৰণ একেলগে চাব গ'লে অংকিত ভাল ল'ৰা, হয়তো অংকিত ইমান দিন নাছিলে, কিয় নাছিলে, কি কথা, সেইবোৰো আমি এতিয়ালৈকে গম পোৱা নাই। দ্বিতীয় কথাটো হ'ল গুঞ্জনো যথেষ্ট ভাল ল'ৰা, আৰু তাৰ জীৱনতো এনেকুৱা এটা ঘটনা ঘটি গৈছে যে সি বিয়া পাতিব খোজা ছোৱালীজনী ঢুকাইছিলে, তাৰ জীৱনটো যথেষ্ট দুঃখজনক। গতিকে সেইটোতো আমি ইতিমধ্যে আগবাঢ়ি গ'লো। এটা পৰ্যায়ক্ৰমেহে আৰু ছোৱালী এজনীয়ে ভাবে যে মই মত দিয়ে যে মই বিয়া হ'ম বা নহ'ম। গতিকে সেই ধৰণৰ কথাটোলৈ আগবাঢ়ি যোৱাৰ পিছত এতিয়া আমিও এটা দুলুল্যমান অৱস্থাত আছো। বাকী সেইখিনি ৰাইজে জনাওক যে আপোনালোকে কি হ'লে ভাল পায়, বিয়া হ'ব লাগে নে নালাগে। আমি যিহেতু এটা দুলুল্যমান অৱস্থাত আছো। আৰু এয়া হ'ল আমাৰ মেকআপ আৰ্টিষ্ট লয়ন। এতিয়া মই লয়নক সুধিম যে আমাৰ গুঞ্জন আৰু কুহিৰ বিয়াখন হ'ব নে নহয়? মোৰ হিচাপত মানে নহয়, কাৰণ অংকিত আহিল ন, কুহিয়ে অংকিতক যথেষ্ট ভাল পায়। আপোনালোকে দেখিছে যে চিৰিয়েলখনত প্ৰথম অৱস্থাৰ পৰা কিমান তাইক হেল্প কৰিছে কুহি আৰু অংকিতে দুয়োটাই মিলি পিনে। সেইকাৰণে মোৰ হিচাপত মানে গুঞ্জনৰ লগত বিয়া নহয়, কুহি আৰু তাৰমানে অংকিতৰ মিলন হ'ব। আৰু মানে কি গুঞ্জনে যথেষ্টখিনি সহায় কৰিছে, গুঞ্জনকচোন এতিয়া ভাল পাইছে হেৰিয়ে। গুঞ্জনে এটা যদি সৎ ইনচান হয়, যদি সৎ মানুহ হয়, যদি সি মানে তাইক মানে এৰি থৈ গুচি যাব, হেপী হোৱাটো বিচাৰিব। সকলো চিনি পাইছে, ৰাজা আমাৰ কুহিৰ ভায়েক। এতিয়া যিহেতু আপোনালোকৰ ওচৰত আহিছে, ওলাই আছে, মানে মই তই বুলি কওঁ ইয়াক, যিহেতু গম পাইছ না বিয়া আহিছে। তাকে গম পাইছো। কি হ'ব এতিয়া বিয়া? গুঞ্জনৰ লগত বিয়া হ'বনে? জানো, মইতো ইমান দিনে ঘৰৰ পৰা দূৰতে আছিলো। আহি ঘৰতে খবৰটো শুনিছো। এনেই মই সুখী হৈছো, কিন্তু অলপমান কনফিউজন হৈ আছে। ইফালে বোলে অংকিত ওলাইছে, ভিন্দৌ আহিছে, ভিন্দৌ ওলাইছে, পুৰণা ভিন্দৌ ওলাইছে। এতিয়া তাকে এতিয়া মই নিজে কনফিউজ হৈ আছো, এতিয়া হয় নে নহয় বিয়াখন বা। আৰু এয়া মোৰ ওচৰত আছে মোৰ ভণ্টি ভানু, অৰ্থাৎ কুহিৰ মাক। নমস্কাৰ। এতিয়া কি হ'ব, সমস্যাটো অলপ বেলেগ ধৰণৰ হৈছে। এতিয়া ইফালে অংকিত ওলাইছে, ইফালে গুঞ্জন আৰু কুহি বিয়া হওঁ হৈ আছে। কি হ'ব কি আচলতে? আমি আচলতে সঁচাকৈ বৰ টেনশ্যনত আছোঁ, বিৰাট সমস্যাত, বিৰাট চিন্তাত আছোঁ। কি হ'বগৈ আমিও ধৰিব পৰা নাই, কাৰণ কুহিটো ইমান দিনে অংকিতৰ কাৰণে ৰৈ আছিলে, কিন্তু ইমান 1.5 বছৰ 2 বছৰেই হ'বৰ হ'ল অংকিত নাহিলে। নিজৰ মাক ঢুকাওঁতেও নাহিলে, দেউতাকৰ এইটো অৱস্থাটোও নাহিলে। গতিকে আমি খাটাং হৈ গ'লোঁ, নিশ্চিত হৈ গ'লোঁ যে অংকিত ঢুকাইছে, অংকিত আৰু এই পৃথিৱীত নাই। সেইকাৰণেই কুহিৰো লাহে লাহে মনটো ঘূৰিছে, কাৰণ মানুহৰ সময়ে সকলোৰে আঘাতবিলাকত মলম সানে, সকলো কথা পাহৰি যায়। এইটো সময়ৰ এটা খুব ভাল গুণ মানুহৰ জীৱনত, আশীৰ্বাদ।
গতিকে কুঁহিয়ে সকলো পাহৰি নতুন এটা জীৱনৰ কাৰণে আগবাঢ়িবলৈ লৈছিলে, কাৰণ তাইতো নহ'লে ভৱিষ্যতলৈ অকলশৰীয়া হৈ যাব। সেইকাৰণেই আমাৰ সিদ্ধান্তকে তাই মানি লৈ পেলাই আগবাঢ়িবলৈ লৈছিলে। কিন্তু এই মুহূৰ্তত হঠাতে অংকিত আহি ওলালে মানে আমি চিন্তাত পাৰ নোপোৱা হৈ গৈছোঁ, কি হ'ব এতিয়া। গতিকে আমি একোৱে ভাবি পোৱা নাই। মইতো ভাবিছোঁ যে গুঞ্জনৰ লগতে তাইৰ বিয়াখন হওক, কাৰণ খুবেই ভাল ল'ৰা এটা। আৰু অংকিত এতিয়া কেনেকুৱা অৱস্থাত আহিছে, কিয় ইমান দিন অহা নাছিলে, সেইবিলাক এটা বহুত ডাঙৰ প্ৰশ্ন। কি সঁচাকৈ অংকিত হয় নে নহয়, নে অংকিতৰ ভাও ধৰি কোনোবা বেলেগেই আহিছে, নে অংকিতৰ দৰে দেখাত কোনোবা বেলেগ, এইবিলাক বহুত প্ৰশ্ন আহি যায়। গতিকে সমস্যাত পৰিছোঁ, বহুত চিন্তাত পৰিছোঁ। আৰু বাকীখিনি সময়ৰ ওপৰতে এৰিছোঁ, আপোনালোকে চাই থাকিব কি হয়। এয়া হ'ল আমাৰ গুৰুদা, আমাৰ DOP হয় বাউলী ফাগুনৰ। আৰু এতিয়া কথা হ'ল কি, মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰোঁ। আমাৰ এই গুঞ্জন আৰু কুঁহি বিয়াখন কি হ'ব আপোনাৰ মতে, হ'ব নে নহয়? এতিয়া আজি গুঞ্জন যেতিয়া ওলাইছে প্ৰথম ওলোৱাৰ পৰা যোনটো ভাল পোৱা হয়, এতিয়া বিয়াৰ আগবাঢ়ি গৈছে। এতিয়া হ'ব বুলি ভাবি আছো, কৰি আছো। তেতিয়া ইয়াৰ পিছত লিখকে কি ৰূপত লৈ যায় সেইটো ক'ব নোৱাৰিম। অংকিতো ওলাইছে, কি বা হয় এতিয়া ক'ব নোৱাৰো এইটো কথা। এতিয়া মানে কি ৰাইজে কৈছে যে বিয়াখন হ'ব নালাগে, আপোনাৰ মতে কি? মানে এনেতো হ'ব নালাগে, এতিয়া লিখকে কি লাইনত লৈ যায়। আপুনিও কনফিউজ হৈ আছে এতিয়া? হয়, ময়ো কনফিউজ হৈ আছো। মই যিহেতু কৰি আছো তথাপিও মই কনফিউজত আছো। অংকিত নোলালে তেতিয়া বিয়া হোৱাৰ 100% আছে। এতিয়া কিন্তু অকমান ডাউট হৈ আছে, মানে হ'ব নহ'ব। এতিয়া মানে কুঁহি অংকিতৰ হ'ব নে গুঞ্জনৰ হ'ব? এয়া হ'ল অংকিত, চিনাকি কৰাৰ কোনো প্ৰয়োজন নাই। এতিয়া বহু দিনৰ পিছত, বহু বিৰতিৰ পিছত অংকিত আহিছে। এতিয়া কথা হ'ল কি, কুঁহিৰ বেলেগৰ লগত বিয়া হ'ব গৈ আছে, গুঞ্জনৰ লগত মোটামুটি আগবাঢ়িছে। মইতো মোমায়েকে কৈ আছো নহয়। এতিয়া কি হ'ব, তুমি কি বিচাৰা? এতিয়া মই কি বিচাৰো সেইটো বাৰু পিছৰ, কিন্তু ৰাইজে কি বিচাৰে সেইটো ইম্পৰ্টেণ্ট বেছি। ৰাইজেতো যিমানখিনি মোলৈ কমেণ্ট আহে বা ইউটিউবত কমেণ্ট আহি আছে, তো ৰাইজে বিয়াখন মানে গুঞ্জনৰ লগত মানে তাৰ লগত হ'ব নালাগে, মানে তোমাৰ লগত তাই যাব লাগে, মিলন হ'ব লাগে নালাগে। এই ক্ষেত্ৰত তোমাৰ মানে কি আচলতে? এই ক্ষেত্ৰত প্ৰথম কথাটো হৈছে যে ৰিণ্টু দা আমাৰ যিখন মানে স্ক্ৰিপ্ট ৰাইটাৰ, ত' তেওঁ এতিয়া মানে মাথাত কি চলি আছে, কেনেকে টুইষ্ট টাৰ্ণ কেনেকে খেলিব। আৰু যিহেতু যদি চিম্পল হৈ যায় গোটেই বস্তুটো, মানে সহজ হৈ যায়, তেতিয়াহ'লে ইমান চাইও ভাল নালাগে, মানুহে যে বৰ হৈ গৈছে কিবা। কিন্তু টুইষ্ট এণ্ড টাৰ্ণ থাকিলে চাগে মোৰ মতে বেছি ভাল লাগিব। সদায় নতুন নতুন কিবা কিবি আমি যদি কৰি থাকিব পাৰো। এতিয়া সেইখিনি জানিবলৈ হ'লে আমি ধাৰাবাহিকখন চাই থাকিব লাগিব। এইখিনি বস্তু জানিবলৈ এতিয়া কি হ'ব নেক্সট, যে বাউলী ফাগুনত মই কি গম পাম, কেনেকে কাৰ লগত কি হ'ব মোৰ, আপোনালোকে বাউলী ফাগুন চাই থাকিব লাগিব। বিয়া মানে গুঞ্জনৰ লগত হ'ব নে বিয়া নহ'ব, নহয় তোমাৰ লগত মোৰ লগত কুঁহি আহিব গুঞ্জনৰ লগত, আমিও নাজানো। সেইকাৰণে বাউলী ফাগুনখন চাই থাকিব লাগিব। আৰু আপোনালোকে যিমান মৰম দিছিলে সেই মৰমখিনি সদায় দিয়ক। মোৰ মৰমৰ ভাগিন কুঁহি সকলোৱে চিনি পায়, চিনাকি কৰিবলৈ কোনো প্ৰয়োজন নাই। এতিয়া কথা হ'ল কি, বহুত চেষ্টা কৰি ল'ৰাজন আনিলোঁ, গুঞ্জন। বিয়াখন হওঁ বজাৰ সমাৰ চলি আছে, আৰু মোৰ বিশ্বাস তুমি সুখী হৈছা। এতিয়া ক'বলৈ গ'লে বহুতখিনি সুখী, কাৰণ যি ধুমুহাৰ মাজেৰে পাৰ হৈ আজি এইখিনি পৰ্যায় পাইছোহি, তাতে গুঞ্জনে ভাঙি যাবলৈ ধৰা ডাল এটিক মানে সহায় কৰাৰ নিচিনা তেনেকুৱাকে মোক ধৰিছে। গতিকে মই নিশ্চয় সুখী, চাওঁ আগলৈ কি হয়। এতিয়া কথা হ'ল কি, ঘুনুক ঘানাককে শুনিছোঁ, আৰু ইফালে অংকিত আহিছে। অংকিত আহি গৈছে এতিয়া। এই ক্ষেত্ৰত তোমাৰ মনত কি, কেনেকুৱা ধৰণে মানে কি হৈছে আচলতে মনৰ ভিতৰত? অংকিত অহাটো ইমান বছৰে মই অংকিতৰ কাৰণে ৰৈছোঁ, আপোনালোকে চবেই জানে। যদি অংকিত সঁচাকৈ আহে, তেতিয়াহ'লে মোৰ জীৱনৰ প্ৰথম আৰু শেষ ফালটো অংকিতেই আছিলে। এতিয়া গুঞ্জনক মই কি বুলি ক'ম, গুঞ্জন মোৰ জীৱনৰ সঁহাৰি এটা হৈ পেলাই আহিছে, কিন্তু তথাপিও মোৰ জীৱনত অংকিতৰ স্থান কোনেও ল'ব নোৱাৰে। গুঞ্জন থকাৰ পিছতো মোৰ অংকিতলৈ মনত পৰে। গতিকে অংকিত আৰু গুঞ্জনৰ মাজত যদি চুজ কৰিবলগীয়া হয় মই, তেতিয়াহ'লে অবভিয়াছলি অংকিত হ'ব। কিন্তু তাৰমানে এইটো নহয় যে গুঞ্জনে মোৰ কাৰণে যিখিনি কৰিছে মই সেইখিনি পাহৰি যাম, নাইবা তেওঁক কষ্ট দিম ক'ৰবাত। আৰু যিহেতু গুঞ্জনেও গোটেইখিনি কথা জানে অংকিত আৰু মোৰ, গতিকে মোৰ বিশ্বাস গুঞ্জনে বুজি পাব সেইখিনি কথা। কাৰণ গুঞ্জনৰ জীৱনটো যদি তেওঁ ঢুকুৱা যিগৰাকীৰ লগত বিয়া ঠিক হৈ আছিলে তেওঁ থকাহেঁতেন, তেওঁ মোক কেতিয়াও চুজ নকৰিলে হয়। গতিকে চবৰে জীৱনত তেনেকুৱা এটা সময়
হয়তো কেতিয়াবা কোনোবা পাগত আহিব পাৰে তেতিয়া নিজক লৈ ৰিলেট কৰিবচোন মোৰ জেগাত আপুনি হোৱা হ'লে কি কৰিব তেতিয়া উত্তৰটো পাই যাব এতিয়া কথা হ'ল কি অডিয়েন্সৰ যেটো মানে কোৱেশ্চন আছিলে মোকো বহুতে মেছেজ কৰি থাকে ইউটিউবতে হওক বা বেলেগ পাৰ্সনেলি বহুতে কয় যে মানে গুঞ্জনৰ লগত বিয়াখন হ'ব নালাগে আৰু মানে কুহি অংকিতৰ ওচৰলৈ গুচি যাব লাগে ইমান দিনে অংকিতৰ কাৰণেতো মই ৰৈ আছিলোঁ অংকিত যদি অহা বুলি গম পালোহেঁতেন তেতিয়াহ'লে মোৰ জীৱনত দ্বিতীয়জন পুৰুষ অহাৰ কোনো প্ৰশ্ন কাৰণ মোৰ মা দেউতা মামাই মোক মানে জোৰ কৰি আজিৰ এই অৱস্থাটোত মানে আনিছে তো যদি অংকিত থাকিলেহেঁতেন তেতিয়া দ্বিতীয়জন পুৰুষ নাহিলে কিন্তু এতিয়া মোৰ জীৱনত যিহেতু কুহিয়ে নাজানে অংকিত আছে নে নাই আৰু আপোনালোকে হয়তো দেখি আছে অংকিত ওলাইছে কিন্তু মই দেখা নাই এতিয়ালৈকে মই নাজানো যে অংকিত আছে নে নাই গতিকে মোৰ কাৰণে এতিয়া গুঞ্জনেই হেৰি হৈ আছে যদি অংকিত মোৰ চকুৰ সন্মুখত আহে তেতিয়া হয়তো মোৰ হেৰিটো বেলেগ হ'ব অকণ কেনেকে লওঁ আৰু কি হ'ব কি নহ'ব তাৰ কাৰণে গম পাই থাকিব তাৰ কাৰণে চাই থাকিব বাউলী ফাগুন আৰু এটা কথা ইয়াতে কৈ দিওঁ ইয়াতে প্ৰত্যেকজন মানে মানুহে যিটো কেৰেক্টাৰ প্লে কৰিছে কেৰেক্টাৰহে প্লে কৰিছে দেই মামাই যে এইখিনি কৰি আছে মামাক কৰাই আছে গতিকে মামাকো বেয়া নাপাব আৰু বাকীবোৰকো বেয়া নাপাব কাহিনী এটা চলি আছে কাহিনী হিচাপে ল'ব আপোনালোকে মাত্ৰ ভুলবোৰ আঙুলিয়াই দিব একদম আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হয় না ছাবস্ক্ৰাইব কৰিব মামাৰ MGB চেনেল আৰু চাই থাকিব বাউলী ফাগুন লগতে এই চেনেলটো চাই থাকিব দেই ওকে বাই